নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। চাওঁ আমি পঢ়িম ক্লাছ 7ৰ ইংলিছৰ যি চেপ্টাৰ 4 আছে ছাম হাৰ্টছ স্পিক বেষ্ট থ্ৰু আৰ্ট। চ' খুবেই এটা ধুনীয়া পাঠ। ইয়াত যদি QR কোড দেখা পাইছা I9N4R4 এইটো চাৰ্চ কৰি দিবা, ইউটিউবত আহি যাব ভিডিঅ'বোৰ। ঠিক আছে, মোৰ ফটো লগোৱা থাকিব, সেইখিনি মোৰে ভিডিঅ' হয়। চ' প্ৰতিটো পাঠৰে প্ৰতিটো ছাবজেক্টৰে QR কোডটো তোমালোকে চাৰ্চ কৰিবা, ধুনীয়াকৈ আহি যাব। চ' এইটো পাঠৰ যিখিনি পেজ নম্বৰ 63ত এক্টিভিটিজ দিয়া আছে, এক্টিভিটিজৰ প্ৰশ্নখিনি খুবেই ইম্পৰ্টেণ্ট। ইয়াত পাঠৰ প্ৰশ্ন আৰু গ্ৰামাৰ দিয়া আছে, গতিকে সেইবিলাক কিন্তু হুবহু পৰীক্ষাত আহে। চ' গতিকে তোমালোকক এইখিনি জনাটো খুবেই দৰকাৰ। চ' ধুনীয়াকৈ মই সকলোৰে উত্তৰ কৰি দিম, তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা। চ' বলা আমি প্ৰথমত যিটো এক্টিভিটিজ দিছে, এক্টিভিটিজৰ পৰা আমি প্ৰশ্নখিনিৰ উত্তৰ বা এনচাৰ আমি কৰি লওঁ। এক্টিভিটিছত 1 নম্বৰ কৈছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে আমি কিমান বুজি পাইছোঁ এইটো চেক কৰিব দিছে। প্ৰথমত দিছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। 1 নম্বৰ দিছে যে হু ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই দীপু। চ' চাইলেণ্ট কুইন বুলি কাক কোৱা হৈছিল? চ' আমি এনচাৰ কৰিম মেধা ৱাজ ৰেফাৰ্ড টু এজ দ্য চাইলেণ্ট কুইন বাই দীপু। দীপুৱে মেধাক চাইলেণ্ট কুইন বুলি কৈছিলে। চ' তোমালোকে ইয়াৰ এনচাৰ অকল যদি মেধা লিখা তথাপিও হ'ব, নহ'লে গোটেইখিনি লিখিবা যে মেধা ৱাজ ৰেফাৰ্ড টু এজ চাইলেণ্ট কুইন বাই দীপু। 2 নম্বৰ প্ৰশ্ন যে হু ৱাজ শ্ৰেয়া। চ' আমি এনচাৰ কৰিম শ্ৰেয়া ৱাজ মেধাছ নিউ ফ্ৰেণ্ড হু ৱাজ ইণ্ট্ৰডিউচ টু দ্য ক্লাছ। 3 নম্বৰ প্ৰশ্ন হোৱাট ডিড তানিয়া ন'টিছ এবাউট মেধা হুৱেন আদাৰ্ছ ৱেয়াৰ প্লেয়িং। বাকীবোৰে যেতিয়া খেলি আছিলে তেতিয়া তানিয়া কি ন'টিছ কৰিছিলে যে মেধা কি কৰি আছিলে? চ' আমি এনচাৰ কৰিম যে তানিয়া ন'টিছড ডেট মেধা ৱাজ ছিটিং এলোন এণ্ড স্কেচিং হোৱাইল আদাৰ আৰ প্লেয়িং। তানিয়া লক্ষ্য কৰিছিলে যে বেলেগে যেতিয়া খেলি আছিলে তানিয়া অকলে অকলে কি কৰিছিলে? স্কেচিং কৰি আছিলে, অৰ্থাৎ কিবা এটা ড্ৰ কৰি আছিলে, আঁকি আছিলে। ঠিক আছে। 4 নম্বৰ প্ৰশ্ন যে হোৱাট ইনস্পায়াৰ্ড মেধা টু ড্ৰ দ্য পেলিকান। চ' পেলিকেন কি হয়? এটা বগলীৰ দৰে এটা চৰাই হয়, তাৰ ঠোঁটটো অকণমান ডাঙৰ হয় আৰু ঠোঁটৰ তলত এটা কি থাকে? ঝোলা টাইপৰ থাকে। ঠিক আছে, মানে পলিথিনৰ নিচিনা থাকে অকণমান। চ' আমি এনচাৰ কৰিম যে মেধা ৰিড এবাউট দ্য পেলিকান দ্য ডে বিফৰ হুইচ ইনস্পায়াৰ্ড হাৰ টু ড্ৰ ইট। তেওঁ এদিন আগত দেখিছিলে পেলিকেনক, সেইকাৰণে সেইটো ড্ৰ কৰিছিলে। 5 নম্বৰ প্ৰশ্ন হোৱাট মেছেজ ডিড দ্য টিচাৰ ট্ৰাই টু কনভে বাই অবজাৰ্ভিং কাইণ্ডনেছ উইক। চ' কাইণ্ডনেছ সপ্তাহটো কি টিচাৰে কি অবজাৰ্ভ কৰিছিলে? আমি এনচাৰ কৰিম যে বাই অবজাৰ্ভিং কাইণ্ডনেছ উইক দ্য টিচাৰ ট্ৰাই টু কনভে দ্য মেছেজ অফ লাৰ্ণিং টু হেল্প নট হাৰ্ট এণ্ড টু টক টু ছামৱান ইফ দে আৰ ফেল্ট আউট। কোনোবা যদি কি থাকে? অকলশৰীয়া থাকে বা কাকো যদি হেল্প লাগে, হেল্প কৰিব লাগে এই কাইণ্ডনেছ উইকৰ জৰিয়তে। ঠিক আছে, এইটো কনভে কৰা হৈছিলে। 6 নম্বৰ প্ৰশ্ন যে হোৱাট ডু ইউ থিংক তানিয়া ষ্টুড ফৰ মি মিনছ ইন দ্য লেচন। গতিকে তানিয়া ষ্টুড ফৰ মি এইটো লেচনত ইয়াৰ কি বুজাইছে? গতিকে আমি এনচাৰ কৰিম তানিয়া ষ্টুড ফৰ মি মিনছ তানিয়া ছাপৰ্টেড মেধা এণ্ড লিচেণ্ড টু হাৰ হুৱেন শ্বি ৱাজ ছিটিং এলন। যে মেধাক যি ছাপৰ্ট কৰিছিলে, তেওঁৰ লগত থিয় হৈ আছিলে, সেইকাৰণে এইটো কথা কৈছে যে তানিয়া ষ্টুড ফৰ মি, তাইৰ লগত কি আছিলে? সংযোগ কৰিছিলে বা বন্ধুত্ব স্থাপন কৰিছিলে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে মেচ দ্য নেমছ অফ দ্য পাৰ্চনছ ইন পাৰ্ট এ উইথ দিয়াৰ কেৰেক্টাৰ গিভেন ইন পাৰ্ট বি। গতিকে পাৰ্ট 1ৰ নামবিলাক পাৰ্ট 2ত আমাক কেৰেক্টাৰ দিছে, কাৰ কেৰেক্টাৰ কেনেকুৱা আছিলে? যেনেকুৱা মেধাৰ লগত কোনটো মিলিব? চ' আমাক প্ৰথমত দিছে যে মেধাছ ফ্ৰেণ্ড এ চেয়াৰফুল এণ্ড ব্ৰেভ গাৰ্ল। গতিকে এইটো নহ'ব, যে মেধা কেনেকুৱা ধৰণৰ আছিলে কেৰেক্টাৰটো ওলাব কৈছে। গতিকে আমি লিখিম মেধা আছিলে এ কোৱাইট আৰ্টিষ্টিক গাৰ্ল হু এনজয় স্কেচিং। যে মেধা কি আছিলে? কোৱাইট আছিলে, শান্ত আছিলে আৰু আৰ্টিষ্টিক আছিলে। আৰ্টিষ্টিক গাৰ্ল মানে যিয়ে আৰ্ট কৰি ভাল পায়, আৰু এনজয় স্কেচিং মানে বহুত বস্তু আঁকি ভাল পাইছিলে। গতিকে মেধা হ'ব এই লাষ্টৰটোৰ লগত। চ' এইটো মিলিব এইটোৰ লগত। তাৰপিছত তানিয়াৰ কেৰেক্টাৰটো কেনেকুৱা আছিলে? চ' তানিয়া আছিলে কি? মেধাছ ফ্ৰেণ্ড চেয়াৰফুল এণ্ড ব্ৰেভ গাৰ্ল। গতিকে তানিয়া আছিলে ব্ৰেভ আছিলে, সাহসী আছিলে, আৰু মেধাছ ফ্ৰেণ্ড আছিলে। গতিকে তানিয়া মিলিব এই প্ৰথমটোৰ লগত।
তাৰপিছত আছে দীপু। চ' দীপু কাৰ লগত মিলিব? দীপু মিলিব ইয়াৰ লগত যে এই লাউড টাফ বয় হু মক আদাৰ্ছ, যোনে আনক জোকাই থাকে। চ' দীপু হ'ব ইয়াৰ লগত। আৰু বিমলটো মিলিব দীপুজ পাৰ্টনাৰ হু অলছ' টিচেছ আদাৰ। চ' গতিকে দীপুৰ লগতে ঘূৰি ফুৰে, পাৰ্টনাৰ হয়, ফ্ৰেণ্ড হয় বিমল, আৰু তেওঁ অলছ' কি কৰে? টিচেছ আদাৰ, মানে বেলেগক জোকাই থাকে। বিমল মিলিব এইটোৰ লগত। ঠিক আছে, বুজি পালা? এতিয়া আমাক দিছে 3 নম্বৰ যে লেটছ ন' এবাউট দ্য ৱাৰ্ড বুলি হুইচ ইজ দ্য থিম অফ দ্য লেচন। গতিকে এইটো লেচনৰ থিমে হয় বুলি কৰা, মানুহক জোকোৱা। চ' বুলিৰ বিষয়ে আমাক দিছে, যেনেকুৱা যে ইন দ্য লেচন উই হেভ চিন ডেট বিমল এণ্ড দীপু হাৰ্ট এণ্ড ফিটেণ্ড মেধা। গতিকে মেধাক জোকাইছিলে বাই ইউজিং দিয়াৰ ষ্ট্ৰেংথ অৰ পাৱাৰ। হেয়াৰ বিমল এণ্ড দীপু এক লাইক বুলিজ এণ্ড দিয়াৰ একশ্যন ইজ কল বুলিং। চ' গতিকে বেলেগক জোকাই তাক বুলিং বুলি ক'ব। গতিকে সেইখিনি বিষয়ে আমাক ইয়াত দিয়া আছে। চ' এইখিনি নালাগে তেনেকুৱা। এতিয়া চাবা, আমাক ইয়াত কাইণ্ডৰ বিষয়ে দিছে, মানে কাইণ্ড মানে ভাল, আদৰ্শ কৰা। ঠিক আছে, যেনেকুৱা আমাক দিছে যে 4ৰ A 4ৰ A ইন দ্য লেচন উই হেভ কাম এক্ৰছ এডজেক্টিভ লাইক। গতিকে এইবিলাক এডজেক্টিভ হয় কি? কাইণ্ড, ব্ৰেভ, কোৱাইট, ৰুড, ৱাইজ। গতিকে এইবিলাক হয় এডজেক্টিভ। গতিকে এডজেক্টিভৰ যদি উদাহৰণ আহে, এক্সাম্পল আহে পৰীক্ষাত, তোমালোকে কাইণ্ড, ব্ৰেভ, কোৱাইট, ৰুড এইবিলাক লিখিবা, হৈ যাব। ঠিক আছে। চ' বিশেষকৈ এইবিলাকৰ বিষয়ে দিছে, যেনেকুৱা আমাক দিছে যে এডজেক্টিভ টু ডিছক্ৰাইব ছামৱানছ বিহেভিয়াৰ। গতিকে কিছুমান আমি এডজেক্টিভ ইউজ কৰোঁ কিছুমান মানুহৰ বিহেভিয়াৰৰ কাৰণে, যেনেকুৱা ৰুড আমি ইউজ কৰোঁ কি? শ্ব' বেড মেনাৰ অৰ ডিছৰেচপেক্ট। কোনোবা যদি বেয়া ব্যৱহাৰ কৰিছে তাক আমি ক'ম যে তাৰ বহুত ৰুড ব্যৱহাৰ। ঠিক আছে। চ' এনেকুৱা ধৰণৰ বস্তুখিনি দিছে। আৰু চ' যেনেকুৱা আমি এডজেক্টিভ ক'ত ইউজ কৰোঁ, যেনেকুৱা এইটো এটা ইম্পৰ্টেণ্ট কাৰণে এইটো দেখাই দি আছোঁ যে কম্পেশ্যনেট ফিলিং অৰ শ্বয়িং চিম্পেথি ফৰ পিপুল হু আৰ ছাফাৰিং। যে বেলেগে যেতিয়া কিবা এটা দুখত আছে তাক সান্তনা দিয়াটো কি হ'ব? শ্বয়িং চিম্পেথি হ'ব। ঠিক আছে, ইংৰাজীত কয় শ্বয়িং চিম্পেথি। এইটো এটা কি হ'ব? এডজেক্টিভে হ'ব। ঠিক আছে বাৰু। এতিয়া নেক্সট পেজ নম্বৰ 65ত চাবা, এইটো ইম্পৰ্টেণ্ট যে এডজেক্টিভ টু ডিছক্ৰাইব ছামৱানছ ফিলিং। গতিকে কাৰোবাৰ যদি আমি ফিলিংছ যদি ডিছক্ৰাইব কৰিব যাওঁ, কি এডজেক্টিভ ইউজ হয় সেইবিলাক দি আছে। তেনেহ'লে আমি লোনলি ইউজ কৰোঁ, আপছেট ইউজ কৰোঁ, ফ্ৰেণ্ডলি ইউজ কৰোঁ, গ্ৰেটফুল ইউজ কৰোঁ, হেপী ইউজ কৰোঁ, যদি আমি কাৰোবাৰ আমি ফিলিংছটো ডেছক্ৰাইব কৰিব যাওঁ, বৰ্ণনা কৰিব যাওঁ। যেনেকুৱা লোনলি, যে ফিলিং এলন অৰ লেফ্ট আউট। গতিকে তোমালোকে যদি কোনোবা অকলে থাকা, তাক তুমি সান্তনা বা তাৰ লগত কথা পাতিলে সেইটো ছামৱানছ ফিলিঙৰ লগত আমি কি কৰিম? এডজেক্টিভ কৰিম। ছামৱান ফিলিঙৰ আমি ডিছক্ৰাইব কৰিম যে তেওঁ অকলে আছে। ঠিক আছে, এনেকুৱা ধৰণৰ বস্তু। আৰু এডজেক্টিভ টু ডিছক্ৰাইব এ চিচুৱেশ্যন। গতিকে এনেকুৱা এক্সাম্পল আহিব পাৰে যে এই চিচুৱেশ্যনৰ এডজেক্টিভ লিখা, ছামৱানছ ফিলিঙৰ এডজেক্টিভ লিখা, তেতিয়া লিখিব লাগিব লোনলি, আপছেট, ফ্ৰেণ্ডলি, গ্ৰেটফুল, হেপী। যেতিয়া ক'ব যে এডজেক্টিভ লিখা এ চিচুৱেশ্যনৰ, ডিছক্ৰাইব এ চিচুৱেশ্যনৰ, তেতিয়া লিখিব লাগিব চিৰিয়াছ, ডিষ্টাৰ্বিং, ড্ৰামেটিক, এইবিলাক। ঠিক আছে। চ' এতিয়া আমাক 4ৰ B দিছে, এইটো ইম্পৰ্টেণ্ট, এইটো কৰিব লাগিব যে চুজ দ্য এপ্ৰপ্ৰিয়েট এডজেক্টিভ অফ কোৱালিটি ফ্ৰম দ্য বক্স এণ্ড ফিল ইন দ্য ব্লাংকছ টু কমপ্লিট দ্য গিভেন চেণ্টেঞ্চেছ। গতিকে ওপৰত যিখিনি আমাক দিয়া আছে তাৰে ওপৰত প্ৰশ্ন দিছে। গতিকে এইখিনি কৰাই দিওঁতে মই তোমালোকক বুজাই দিম, তোমালোকে বুজি পাবা। চ' বক্সত দিছে আমাক লোনলি, কাইণ্ড, এম্পেথেটিক, ৰুড, গ্ৰেটফুল। চ' লোনলিটো ক'ত ব্যৱহাৰ হয়? লোনলিটো কেতিয়া ব্যৱহাৰ হয়? যেতিয়া ছামৱান ফিলিংছ হয়, কাৰোবাৰ ফিলিংছ হ'লে আমি লোনলি ব্যৱহাৰ কৰোঁ। কাইণ্ড কেতিয়া ব্যৱহাৰ কৰোঁ? কাইণ্ডটো আমি আগত পাইছোঁ। তাৰপিছত এম্পেথেটিক ক'ত ব্যৱহাৰ কৰা? এম্পেথেটিক আগত পাইছোঁ। ৰুড আমি আগত পাইছোঁ। গ্ৰেটফুল কেতিয়া ইউজ কৰা হয়? এইটো ইয়াতে আছে, ছামৱানছ ফিলিং। ঠিক আছে। চ' গতিকে আমি নিশ্চয়কৈ এতিয়া পাৰিম। চ' দেখা যে লোনলি কৈছে কি 1 নম্বৰ যে মেধা ফেল্ট ডেছ ৱেন ন' ওৱান টক টু হাৰ ডুৰিং লাঞ্চ। গতিকে মেধা ফেল্ট কি হয়? তেওঁ লোনলি ফিল কৰে। লোনলি মানে অকলশৰীয়া অনুভৱ কৰে, LONELY। লোনলি ৱেন ন' ওৱান টক টু হাৰ ডুৰিং লাঞ্চ। যেতিয়া লাঞ্চ হয়, যেতিয়া টিফিনৰ সময় হয়, তেতিয়া কি কয়? কোনেও তাইৰ লগত কথা নাপাতে, সেইকাৰণে লোনলি, LONELY, এইটো হ'ব ইয়াত। 2 নম্বৰ দিছে যে উই শুড অলৱেজ বি ডেছ টু দ'জ হু আৰ বিং বুলিড। গতিকে যোনে বুলিড হয়, যাক জোকায়, তাৰ লগত আমি কি থিয় দিব লাগে, নহয় জানো? গতিকে আমি তাৰ লগত এম্পেথেটিক হ'ব লাগে। ঠিক আছে। গতিকে উই শুড
অলৱেজ বি এম্পেথেটিক, ইয়াত হ'ব EMPATHETIC, এম্পেথেটিক হ'ব ইয়াত, ঠিক আছে। 3 নম্বৰ দিছে যে মেধা ৱাজ ডেছ টু তানিয়া, চ' গতিকে তানিয়াৰ লগত কি আছিলে, চ' গতিকে তানিয়া মেধাক হেল্প কৰিছিলে, চ' গতিকে মেধা ৱাজ গ্ৰেটফুল হ'ব, ঠিক আছে। গ্ৰেটফুল কিয় হ'লে, যে ছামৱানছ ফিলিংছ কৰিছে, যে তাৰ ফিলিংছ আছে তাৰ ওপৰত, বন্ধু আছিলে, বান্ধৱী আছিলে, ফ্ৰেণ্ড আছিলে, চ' মেধা ৱাজ গ্ৰেটফুল, GRATEFUL, মেধা ৱাজ গ্ৰেটফুল টু তানিয়া। 4 নম্বৰ দিছে যে উই শুড নট বি ডেছ টু আদাৰ্ছ, গতিকে ৰুড হ'ব নালাগে, আমি কাৰো সৈতে বেয়া ব্যৱহাৰ কৰিব নালাগে, ৰুড ব্যৱহাৰ কৰিব নালাগে, ঠিক আছে। চ' গতিকে ইয়াত হ'ব ৰুড, RUDE। 5 নম্বৰ যে তানিয়া ৱাজ এ ডেছ গাৰ্ল হু স্পক ফৰ মেধা, গতিকে তানিয়া মেধাৰ ফ্ৰেণ্ড আছিলে, আৰু মেধাৰ যেতিয়া জোকাইছিলে তেতিয়া কি কৰিছিলে, তানিয়া কি আছিলে, ব্ৰেভ আছিলে, সাহসী আছিলে, গতিকে বা আমি দিব পাৰোঁ সাহসীটো ইয়াত নাই, গতিকে কাইণ্ড আছে, ঠিক আছে, কাইণ্ড দিব লাগিব, যে তানিয়া আছে কাইণ্ড, KIND, কাইণ্ড মানে খুবেই ভাল, কাইণ্ড আছিলে গাৰ্ল হু স্পক ফৰ মেধা, গতিকে মেধাৰ কাৰণে মাত মাতিছিলে। এতিয়া আমাক 5 নম্বৰ দিছে যে ৰিড দ্য ফলোয়িং চেণ্টেন্সেছ এণ্ড পুট এ টিক অন দ্য ওৱান অৰ ওৱানছ, মানে এটা বা এটাতকৈ বেছি, হুইচ ডিফাইনছ ইউ, গতিকে যিটো তোমাৰ ভিতৰত আছে, যেনেকুৱা প্ৰথমটো দিছে যে মকিং এণ্ড বুলিং আদাৰ্ছ মেক মি স্মাৰ্ট, গতিকে কাৰোবাক জোকালে সেইটোক তোমাক স্মাৰ্ট বুলি ক'ব নেকি, নকয় কেতিয়াও, চ' গতিকে এইটো আমি টিক নিদিম। 2 নম্বৰ যে আই অলৱেজ ষ্টেণ্ড আপ ফৰ ছামৱান হু ইজ ছাফাৰিং চাইলেণ্টলি, চ' গতিকে এইটোত আমি টিক দিম, কিয়নো যোনে ছামৱান হু ছাফাৰিং চাইলেণ্টলি, যে মনৰ ভিতৰত কোনোবা দুখ প্ৰকাশ কৰিলে আমি তাৰ লগত ষ্টেণ্ড আপ মানে থিয় হ'ব লাগে, চ' গতিকে এইটো আমি ৰাইট দিম, ঠিক আছে। 3 নম্বৰ যে আই নেভাৰ ইণ্টাৰফেচ ৱেন এ গ্ৰুপ অৰ পাৰ্চন বুলি এ শ্বাই পাৰ্চন, গতিকে এজন যদি শ্বাই মানে যোনে বেছি চৰম পায়, লাজ পায়, লাজ পোৱা মানুহ এজনৰ যদি বুলি কৰি থাকে কোনোবাই, আমি নেভাৰ ইণ্টাৰফেচ, মই তাতে যোগাযোগ নকৰিম, বা আমি তাতে গৈ সেইটো বন্ধ নকৰিম, চ' গতিকে এইটো আমি কৰিব লাগিব, যদি কোনে কাৰোবাক জোকাই থাকে আমি সেইটোকৈ বাধা দিব লাগিব, ইণ্টাৰফেচ কৰিব লাগিব, চ' সেইকাৰণে আমি এইটো কি কৰিম, ইয়াত নেভাৰ কৈছে, গতিকে ইয়াত আমি কাটা দিব পাৰোঁ বা একো কৰিব নালাগে। 4 নম্বৰ যে আই ন' এবাউট এ পাৰ্চন অনলি বাই হিজ হাৰ এপিয়াৰেঞ্চ, গতিকে আই ন' এবাউট এ পাৰ্চন অনলি বাই, গতিকে মই এজন মানুহক জানো তাইৰ বা তাৰ এপিয়াৰেঞ্চ, তাৰ দেখাত মই এজন মানুহক জানো, গতিকে তেনেকুৱা হ'ব পাৰে, গতিকে আমি ৰাইট চিন দিম, এনেকুৱা হ'ব পাৰে যে আমি মানুহৰ এপিয়াৰেঞ্চ, আমি মানুহৰ চেহেৰা দেখিয়ে গম পাওঁ যে ই কেনেকুৱা। 5 নম্বৰ যে আই অলৱেজ ট্ৰিট আদাৰ উইথ কাইণ্ডনেছ এণ্ড ৰেচপেক্ট, যে মই ট্ৰিট কৰোঁ, মই মানুহক ৰেচপেক্ট কৰোঁ, মানে কি কৰোঁ, সন্মান দিওঁ, আৰু কাইণ্ডনেছ মানে আদৰ দিওঁ, চ' গতিকে এইটো কি হ'ব, এইটো আমি এনেকুৱা কৰিব লাগে, গতিকে ৰাইট চিন দিম, ঠিক আছে। এতিয়া আমাক দিছে 6 নম্বৰটো। 6 নম্বৰ কৈছে যে ৰিড ইচ অফ দ্য টাং টুইষ্টাৰ, গতিকে টাং টুইষ্টাৰ এইবিলাক মানে জোৰকৈ পঢ়িলে ভুল হৈ যায়, সেইকাৰণে কৈছে টাং টুইষ্টাৰ। 3 টাইম উইথাউট ষ্টপিং, ইফ ইউ মেছ আপ ইউ মাষ্ট মেক এ ফানি ফেচ এণ্ড ট্ৰাই এগেইন, গতিকে যদি তোমালোকৰ ভুল হয় তেনেহ'লে তোমালোকে এটা ফানি হাঁহিৰ এটা ফেচ দিব লাগিব, দি আকৌ ট্ৰাই এগেইন মানে আকৌ পঢ়িব লাগে জোৰকৈ 3 বাৰ। যেনেকৈ 1 নম্বৰ যে বল্ড বুলিজ বষ্ট বাট ব্ৰেভ বাডিজ বিল্ড বণ্ডছ, বল্ড বুলিজ বষ্ট দেখা ভুল হৈ গ'ল ন, গতিকে এতিয়া হাঁহিব কৈছে, আকৌ কৰিব কৈছে, ঠিক আছে। গতিকে প্ৰতিটোৱে জোৰকৈ পঢ়িব কৈছে, আৰু কিবা ভুল হ'লে একো নাই, জাষ্ট জোৰকৈ পঢ়িলে এইবিলাক ৱাৰ্ড ভুল হয় কাৰণে দিছে, যেনেকুৱা হেল্প হিল হাৰ্টছ, হেল্প হিল হাৰ্টছ, হেল্প হিল হাৰ্টছ, ফ্ৰেণ্ডলি ফ্ৰেণ্ডছ ফাইট ফেয়াৰ ফেচ ফ' ফায়াৰলি, তেনেকৈ জোৰকৈ পঢ়িব দিছে মুঠতে। এতিয়া 7 নম্বৰ দিছে যে থিংক এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যন, গতিকে আমাক এনচাৰ কৰিব দিছে, যেনেকুৱা কৈছে যে তানিয়া ষ্টুড ফৰ মি, যে তানিয়া মোৰ লগত থিয় হৈ থাকে, শ্বি লিচেন টু মি, তেওঁৰ মোৰ কথা শুনে, আই ফেল্ট চিন, যে মই তাক দেখা পাওঁ বা মই ফিল কৰোঁ যে তাই মোৰ লগে লগে থাকে, দিছ চেঞ্জ এভৰিথিং, গতিকে এইখিনি মোৰ কাৰণে বহুতখিনি কৰিছে। হোৱাট ডিড মেধা মিন ৱেন শ্বি থ ইন দিছ ৱে, গতিকে মেধাই তেতিয়া কি বুজাইছিলে, এইটো যেতিয়া কৈছে মেধাৰ কাৰণে তানিয়া বহুত কৰিছে, সেইকাৰণে মেধাই কথাষাৰ কৈছে যে তেওঁ মোৰ কাৰণে বহুত কৰিছে, তেওঁ মোৰ কাৰণে থিয় হয়।
গতিকে এইটো কি মিন কৰিছে এইটো আমাক এনসাৰ কৰিব কৈছে এতিয়া আমাক কিছুমান কথা দিছে এইবিলাকৰ সহায়ত আমাক এনসাৰবিলাক কৰিব দিছে যেনেকুৱা যে ইউ মে ইউজ দ্য ফলোইং অপেনিং লাইন গতিকে অপেনিং লাইনছ ইউজ কৰিব দিছে ছাপৰ্টিং লাইনবিলাক ইউজ কৰিব দিছে আৰু কনক্লুডিং লাইনছবিলাক ইউজ কৰিব দিছে এলং উইথ ইয়ৰ অন আইডিয়াজ গতিকে এইবিলাকৰ লগত তোমালোকে যদি নিজে কিবা লিখিব বিচৰা সেইখিনি লিখিব দিছে টু ৰাইট দ্য এনসাৰ ইন ফিউ লাইনছ গতিকে যেনেকুৱা অপেনিং লাইনছত আছে তানিয়া ষ্টুড ফৰ মি she listened to me I felt seen this changed everything by the above sentence medha mean that কি কৈছিলে মেধা এটি লিখি এইখিনি লিখিম ঠিক আছে সো এইটোৰ আনসাৰ তোমালোকে এনেদৰে লিখিবা মই দেখাই দিওঁ 7 নম্বৰ আনসাৰ লিখিবা যে তানিয়া stood for me এইটো অপেনিং লাইনত আছে she listened to me I felt seen this changed everything by the above sentence medha mean that এইখিনি নিজে লিখিবা যে দে আর বা মই যেখিনি লিখি দিছো এইখিনি লিখিবা যে দে আর লাভড ইচ আদার ভেরি মাচ তানিয়া আন্ডারস্টুড মেধাস কন্ডিশন হাউ হি ফেল দ্য ওয়ার্ল্ড তাৰপিছত কনক্লুড লাইন লিখি দিছো ডাইৰেক্ট দ্য স্মল কনক্লুডিং লাইন যে দ্য স্মল এক্ট অফ তানিয়া মেড এ বিগ ডিফারেন্স ইন মেধাস লাইফ নাও দে বোথ আন্ডারস্ট্যান্ড ইচ আদার ভেরি ওয়েল ঠিক আছে এইখিনি লিখিবা হৈ যাব বুজি পালানে এটি গল 7 নম্বৰটোৰ সমাধান বা সলিউশন বা এনসার এতিয়া আমাক 8 নম্বৰ কি কৈছে দেখা যে ৰিড দ্য ফলোইং স্পিচ অন দ্য আৰ্ট অফ লিসনিং গতিকে শুনাৰ ক্ষেত্ৰত কি আৰ্ট এটা থাকিব লাগে কলা যেনেকৈ আমি বহুত কথা শুনিলে আমাৰ বৰ লাগি যায় গতিকে কেনেকুৱা ধৰণৰ আৰ্ট থাকিব লাগে যাতে বৰ নহয় বাই ৰিনোয়িং কমিউনিকেশ্যন স্কিল ট্ৰেইনাৰ ইয়াত দিছে যে গুড মৰ্নিং ডিয়াৰ ষ্টুডেণ্ট dear teachers, students and all members of Model High School. Today, I am going to talk about the art of listening. I hope my speech will be meaningful and engaging. গতিকে কেনেকৈ art of speech দিছে সেইবিলাকৰ ওপৰত ইয়াক আমাক দিছে এতিয়া নেক্সট চাওঁ সো এইখিনি আমি প্ৰায়টো তোমালোকে নিজে পঢ়িবা তেনেকৈ এতিয়া আৰ্টৰ বি কৈছে যে নাও ট্ৰাই টু গিভ এন অৰেল প্ৰেজেণ্টেশ্যন অফ দ্য স্পিচ আৰ্ট অফ লিসনিং গতিকে আৰ্ট অফ লিসনিঙত অৰেল প্ৰেজেণ্টেশ্যন দিব কৈছে মানে মুখেৰে তোমাক তেনেকৈ ক'ব দিছে বেলেগভাৱে গতিকে এইটো নালাগে আৰ্টৰ এইটো আৰ্টৰ বিটো আৰ্টৰ চি দিছে যে ৰিড দ্য ফলোয়িং চিচুৱেশ্যনছ কেয়াৰফুলি গতিকে এইবিলাক চিচুৱেশ্যন আমাক ভালকৈ পঢ়িব দিছে দিছ আৰ চাম চিচুৱেশ্যনছ ফ্ৰম আৱাৰ ডেইলি লাইফ গতিকে এইবিলাক আমাৰ ডেইলি লাইফত আছে প্ৰতিদিন আমি এইবিলাক চিচুৱেশ্যন পাওঁ যেনেকুৱা বাৰ্কিং অফ ডগছ এট নাইট গতিকে ৰাতি কুকুৰবিলাক যে ভুকে সেইটো চিচুৱেশ্যন আমি পাওঁ 2 নম্বৰ যে টিচাৰ গিভিং ইনষ্ট্ৰাকশ্যন ইন দ্য ক্লাছ গতিকে টিচাৰে শিক্ষকে কি কৰে ইনষ্ট্ৰাকশ্যন দিয়ে যে এনেকৈ কৰিবা এনেকৈ পঢ়িবা এইবিলাক এনেকুৱা ধৰণৰ ক্লাছ যেতিয়া কৰায় তাৰপিছত থাণ্ডাৰ ষ্টৰ্ম যি বৰদৈচিলা আহে যে ঢেৰেকনি মাৰে বিজুলী ঢেৰেকনি সেইটো তাৰপিছত 4 নম্বৰ ইউৰ ফ্ৰেণ্ড শ্বেয়াৰিং হিজ ফিলিং উইথ ইউ গতিকে তোমাৰ বন্ধুৱে তোমাৰ লগত ফিলিং শ্বেয়াৰ কৰি আছে যে মোৰ এনেকুৱা হৈছে তাৰপিছত শ্ৰিপিং অফ বাৰ্ড গতিকে বাৰ্ডছ অৰ্থাৎ চৰাইবিলাক যে চিঞৰি থাকে বা তেনেকুৱা এটা ধুনীয়া মাত যে ওলাই থাকে শ্ৰিপিং সেইটো শ্ৰিপিং বুলি কয় ঠিক আছে তাৰপিছত 6 নম্বৰ এন এনাউন্সমেণ্ট এট দ্য ৰেলৱে ষ্টেচন এবাউট ইয়ৰ ট্ৰেইন গতিকে ৰেলৱে ষ্টেচনত যেতিয়া এনাউন্সমেণ্ট হয় মাইকত যে কয় কৃপয়া ধ্যান দে ট্ৰেইন নম্বৰ ইমান গাড়ী সংখ্যা ভায়া মুম্বাই বা কামৰূপ বা গুৱাহাটী বঙাইগাঁও এনেকৈ কয় নহয় ডিব্ৰুগড় তেনেকৈ আমাক যে ৰেলৱে ষ্টেচনত যে এনাউন্সমেণ্ট কৰে সেইটো তোমালোকে ৰেলৱে ষ্টেচনত গৈছানে নাই যোৱা বা ৰেলত উঠিছানে নাই উঠা তোমালোকে কমেণ্ট বক্সত জনাবাচোন যে মই ৰেলত উঠিছোঁ বা মই ৰেলত উঠা নাই ঠিক আছে তেতিয়া মই গম পাম তোমালোকে ইমান দেৰিলৈকে ভিডিঅ'বোৰ চাই আছা এইবিলাক কিন্তু ইম্পৰ্টেণ্ট এইবিলাক কিন্তু পৰীক্ষাত আহিব ঠিক আছে গতিকে এইবিলাকৰ ওপৰত এতিয়া কৈছে যে নাও ডিচাইড হুইচ অফ দ্য গিভেন চিচুৱেশ্যন ইউ উড কনচিডাৰ এজ লিসনিং এণ্ড হুইচ এজ হিয়াৰিং গতিকে কোনটো তুমি শুনিবৰ কাৰণে ব্যৱহাৰ কৰিবা কোনটো তোমালোকে নুশুনাকৈ এনে কাণত আহে হিয়াৰিং মানে নুশুনাকৈ এনে কাণত আহে এতিয়া কৈছে ৰাইট দ্য চিচুৱেশ্যন আণ্ডাৰ দ্য এপ্ৰপ্ৰিয়েট হেডিং ইন দ্য টেবল বিল' গতিকে লিচেন কোনটো কথা আমি শুনো যেতিয়া বাৰ্কিং অফ ডগছ এট নাইট গতিকে কুকুৰে যেতিয়া ৰাতি ভোকে আমি সেইটো শুনো নেকি এইটো আপুনি কাণত আহে গতিকে এইটো আমি নুশুনো যিটো আমি নিজে শুনো সেইটো আমাক ইয়াত দিব কৈছে গতিকে আমি শুনো কি টিচাৰ গিভিং ইনষ্ট্ৰাকশ্যন ইন ক্লাছ গতিকে টিচাৰ শিক্ষকে যেতিয়া আমাক কিবা এটা শিকায় তেতিয়া আমি কি কৰোঁ লিচেন ভালকৈ আমি শুনো গতিকে 2 নম্বৰটো হ'ব ইয়াত অৰ্থাৎ ইয়াত লিখিব লাগিব যে টিচাৰ TACHER টিচাৰ গিভিং লিখি লোৱা তোমালোকেও গিভিং ইনষ্ট্ৰাকশ্যন
যেনেকুৱা আছে ইনষ্ট্ৰাকশ্যন TRUCTION ইনষ্ট্ৰাকশ্যন ইন দ্য ক্লাছ CLASS ক্লাছ ঠিক আছে এইটো আমি লিচেন এইটো শুনো তাৰপিছত হেয়াৰ কোনটো শুনা পাওঁ বাৰ্কিং অফ ডগছ এট নাইট গতিকে এইটো হেয়াৰত যাব 1 নম্বৰটো যাব বাৰ্কিং BAR বাৰ্কিং মানে ভোকা বাৰ্কিং অফ ডগছ DOGS ডগছ এট নাইট NIGHT নাইট ঠিক আছে এতিয়া লিচেনত আমাৰ কি যাব লিচেনত আমি থাণ্ডাৰষ্টৰ্মটো লিচেন নকৰোঁ থাণ্ডাৰষ্টৰ্ম যেতিয়া বিজুলী ঢেৰেকনি মাৰে আমি এইটো আপুনি কাণত আহে ঠিক আছে গতিকে এইটো হেয়াৰত যাব 3 নম্বৰত যাব এইটো হেয়াৰ অৰ্থাৎ থাণ্ডাৰষ্টৰ্ম THUNDER থাণ্ডাৰ STORMS থাণ্ডাৰষ্টৰ্মছ ঠিক আছে নেক্সট কি যাব নেক্সট বাৰ্ড যেতিয়া শ্ৰিপিং কৰে এইটো আমাৰ কাণত আহে যেতিয়া বাৰ্ড চিঞৰি থাকে গতিকে এইটো লিখিব পাৰোঁ যে শ্ৰিপিং CHIRPING শ্ৰিপিং অফ বাৰ্ডছ BIRDS বাৰ্ডছ ঠিক আছে আৰু বাকীখিনি আমি লিচেন গতিকে এনাউন্সমেণ্ট যেতিয়া কৰে আমি শুনো ভালকৈ গতিকে এইটো 6 নম্বৰটো আহিব ইয়াত 6 নম্বৰ তলত লিখোঁ যিহেতু আৰু এটা আছে যে ইয়ৰ ফ্ৰেণ্ড শ্বেয়াৰিং হিজ ফিলিং গতিকে এইটো 4 নম্বৰ আহিব 4 নম্বৰটো ইয়াত লিখিবা ঠিক আছে 4 নম্বৰটো যেনেকুৱা এইটো লিচেনত আহিব ইয়ৰ ফ্ৰেণ্ড FRIEND ফ্ৰেণ্ড শ্বেয়াৰিং SHARING শ্বেয়াৰিং হিজ ফিলিং FEELINGS ফিলিংছ উইথ ইউ তাৰপিছত 6 নম্বৰ এন এনাউন্সমেণ্ট ANNOUNCEMENT announcement at the railway station RAILWAY railway station 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 about 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 your train 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 বাস হৈ গ'ল বুজি পালা এনেকৈ লিখিবা হৈ যাব আৰ্টৰ দি দিছে যে অন দ্য অকেশ্যন অফ কাইণ্ডনেছ উইক ইউ আৰ আস্কড টু গিভ এ স্পীচ এট দ্য মৰ্ণিং এছেম্বলি অন দ্য টপিক কাইণ্ডনেছ মেক দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ while preparing the speech keep the following point in mind গতিকে স্পীচ আমাক ওলাব দিছে মানে স্পীচ কৰিব দিছে কাইণ্ডনেছ উইকৰ ওপৰত যে প্লান হোৱাট ইউ আৰ গোয়িং টু স্পীক know your audience and the occasion গতিকে কিহৰ বিষয়ে ক'বা সেইবিলাকৰ বিষয়ে এনেকৈ ক'ব দিছে begin with speech with the following expression like I am going to talk about I would like to talk গতিকে এইবিলাকৰ বিষয়ে আমাক দিছে তাৰ ওপৰত এইটো প্ৰশ্ন দিছে যে now write down your speech in your notebook and practice গতিকে স্পীচ আমাক লিখিব দিছে এনেকৈ আমাক স্পীচ লিখিব দিছে গতিকে এইটোৰ এনচাৰটো তোমালোকে এতিয়া চাই লোৱা আৰ্টৰ দি যি কৈছে লাষ্টত যে নাও ৰাইট ডাউন ইয়ৰ স্পীচ ইন ইয়ৰ নোটবুক এণ্ড প্ৰেক্টিছ চ' আমি এনচাৰ কৰিম স্পীচটো লিখিম যে গুড মৰ্ণিং ৰেচপেক্টেড টিচাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ টুডে আই উইড লাইক টু টক এবাউট এ ভেৰি ইম্পৰ্টেণ্ট টপিক কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড এ বেটাৰ প্লেচ তাৰপিছত লিখিম যে ফাৰ্ষ্টলি kindness is a simple act of showing love, care and empathy towards others. It does not cost anything, but it means everything to someone who needs it. Secondly, when we are kind, we make others feel happy and valued. তাৰপিছত লিখিম যে when we do a good deed, it inspires others to do same. Finally, I want to say that we should always treat others with respect and understanding. Let us promise to be kind to everyone every day. Thank you. মানে যে সকলোৰ লগত মিলাপ্ৰীতিৰে থাকিব লাগে কাইণ্ডনেছ দেখাব লাগে তেতিয়াহে বেলেগে কাইণ্ডনেছটো দেখাব ঠিক আছে
এতিয়া 9ৰ এইটো ইম্পৰ্টেণ্ট যে লেটছ লাৰ্ণ এবাউট ফাইনাইট এণ্ড নন ফাইনাইট ভাৰ্বছ গতিকে ফাইনাইট ভাৰ্ব কি হয় নন ফাইনাইট ভাৰ্ব কি হয় ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে যেনেকুৱা যে ৰিড দ্য গিভেন চেণ্টেন্সেছ এণ্ড ন'টিছ দ্য আণ্ডাৰলাইন ভাৰ্ব গতিকে ন'টিছ কৰিব দিছে যেনেকুৱা মিষ্টাৰ মোহন ড্ৰাইভছ টু স্কুল চ' গতিকে আণ্ডাৰলাইন কৰিছে দে ড্ৰাইভছ ভেৰি ফাষ্ট আই এম ড্ৰাইভিং ডাউন দ্য লেন গতিকে ড্ৰাইভিঙৰ ওপৰত দিছে ড্ৰাইভিং মানে গাড়ী চলোৱা চ' এতিয়া কৈছে যে ইন দ্য এভভ চেণ্টেন্স দ্য ভাৰ্ব ড্ৰাইভ গতিকে ড্ৰাইভ টু ড্ৰাইভিঙত আহিছে ড্ৰাইভছ আহিছে ইজ গভৰ্ণ বাই পাৰ্চন এণ্ড নাম্বাৰ অফ দ্য ছাবজেক্ট যেনেকুৱা মিষ্টাৰ দে আই গতিকে এইবিলাক কি কৰিছিলে ছাবজেক্ট আছে এইবিলাক ৰেচপেক্টিভলি চাচ ভাৰ্ব আৰ কল্ড ফাইনাইট গতিকে এনেকুৱা যে আমি গণিব পাৰোঁ বা ছাবজেক্ট যদি থাকে তেনেহ'লে সেইবিলাকক ফাইনাইট ভাৰ্ব বুলি কয় ফাইনাইট ভাৰ্বছ আৰ গভৰ্ণ বাই পাৰ্চন এণ্ড দ্য নাম্বাৰ অফ ছাবজেক্ট গতিকে নাম্বাৰ অফ ছাবজেক্ট থাকে আৰু পাৰ্চন যেতিয়া গভৰ্ণ কৰিব থাকিব তেতিয়া এইটো ফাইনাইট ভাৰ্ব বুলি ক'ম আৰু নন ফাইনাইট কি হয় তলত দিয়া আছে যে নাও লেটছ ৰিড দিছ চেণ্টেন্সেছ এণ্ড ন'টিছ দ্য আণ্ডাৰলাইন ভাৰ্বছ যে আই ৱান্ট টু ইট ছামথিং ডেলিচিয়াছ গতিকে আই ৱান্ট টু কিবা এটা খাব বিচাৰি আছে যে মিষ্টাৰ মোহন হেজ টু ইট এপেলছ এভৰি ডে গতিকে হেজ টু ইট খাব লাগিব যে দে ৱান্ট টু ইট ইগছ ফৰ ব্ৰেকফাষ্ট চ' গতিকে যে কিবা এটা আশা কৰি আছে কিবা এটা খাব আছে তেনেকুৱা ধৰণৰ যদি আছে এইবিলাক হৈছে নন ফাইনাইট ইয়াত লিখিছে চাবা যে ইন দ্য এভভ চেণ্টেন্সেছ দ্য ভাৰ্ব ইট ডাজ নট চেঞ্জ ইভেন থ্ৰু দ্য পাৰ্চন এণ্ড নাম্বাৰ গতিকে এই ইটটোৱে পাৰ্চনক চেঞ্জ কৰা নাই নাম্বাৰ অফ দ্য ছাবজেক্ট চেঞ্জ দিছ ভাৰ্ব আৰ কল্ড নন ফাইনাইট ভাৰ্ব গতিকে পৰীক্ষা যদি আহে ফাইনাইট ভাৰ্ব কি ফাইনাইট ভাৰ্ব আহিলে তোমালোকক লিখিব লাগিব যে ফাইনাইট ভাৰ্ব হ'ব যে গভৰ্ণ বাই পাৰ্চন অৰ নাম্বাৰ অফ ছাবজেক্ট চাচ ভাৰ্ব আৰ কল্ড ফাইনাইট ভাৰ্ব আৰু নন ফাইনাইট কি হ'ব যে ইয়াত হ'ব যে পাৰ্চন এণ্ড নাম্বাৰ অফ ছাবজেক্ট চেঞ্জ দিছ ভাৰ্ব আৰ কল্ড নন ফাইনাইট গতিকে এটাত চেঞ্জ হ'লে নন ফাইনাইট বুলি কয় আৰু চেঞ্জ নহ'লে ফাইনাইট বুলি কয় গতিকে ইয়াৰ পৰা লিখিলে 1 নম্বৰ কাৰণে কেতিয়াবা আহিলে লিখিবা এইখিনি হৈ যাব ঠিক আছে চ' এই উদাহৰণৰ ওপৰত আমাক এইখিনি দিছে এইখিনি ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে ফাইনাইট ভাৰ্ব আৰু নন ফাইনাইট ভাৰ্বৰ ওপৰত পৰীক্ষাত আহিবই আমাক ফাৰ্ষ্ট দিছে যে ৰিড দ্য চেণ্টেন্স কেয়াৰফুলি চ' গতিকে এইটো মই টাইপিং আকাৰে আনিছোঁ টাইপিং আকাৰে এতিয়া তোমালোকে চাই লোৱা 9ৰ বিটো আমাক দিছে যে ৰিড ইজ চেণ্টেন্স কেয়াৰফুলি ফিল ইন দ্য ব্লাংকছ উইথ দ্য কাৰেক্ট ভাৰ্ব ফৰ্ম গিভেন ইন ব্ৰাকেটছ ৰাইট এফ ফৰ ফাইনাইট এণ্ড এন এফ ফৰ নন ফাইনাইট ইন দ্য স্পেচ প্ৰভাইডেড চ' 1 নম্বৰটো দিছে যে মেধা এনজয় ডেছ ষ্টৰিজ টু চিলড্ৰেন গতিকে ইয়াত কি হ'ব ভাৰ্বটো টেলৰ লগত কি হ'ব আৰু এইটো ফাইনাইট হ'ব নে নন ফাইনাইট হ'ব আমাক ক'ব কৈছে চ' আমি এনচাৰ কৰিম মেধা এনজয়ছ টেলিং ষ্টৰিজ টু চিলড্ৰেন আৰু এইটো হ'ব নন ফাইনাইট অৰ্থাৎ এন এফ নন ফাইনাইট ভাৰ্ব হ'ব ঠিক আছে 2 নম্বৰটো দিছে আমাক যে দে ডেছ টু স্কুল এভৰি ডে বাই বাছ ইয়াত আছে গ' আৰু কোনটো হ'ব চ' আমি এনচাৰ কৰিম দে গ' টু স্কুল এভৰি ডে বাই বাছ এইটো ফৰ্মেল হ'ব ফাইনাইট হ'ব ঠিক আছে 3 নম্বৰ দীপু চ হিম ডেছ ইন দ্য পাৰ্ক ৰান এন এফ অৰ এন এফ চ' গতিকে কি লিখিম এনচাৰ যে দীপু ৱাজ ৰানিং ING হ'ব ইন দ্য পাৰ্ক চ' গতিকে এইটো নন ফাইনাইট হ'ব ঠিক আছে 4 নম্বৰ যে টিচাৰ আক্স মি ডেছ দ্য এনচাৰ ৰাইটৰ লগত কি হ'ব আৰু এইটো ফাইনাইট হ'ব নে নন ফাইনাইট হ'ব চ' আমি এনচাৰ কৰিম যে দ্য টিচাৰ আক্স মি টু ৰাইট দ্য এনচাৰ এইটো নন ফাইনাইট হ'ব 5 নম্বৰটো দিছে যে ৰাহুল ডেছ হিজ হোমৱৰ্ক বিফৰ গয়িং আউট গতিকে ফিনিছ কি হ'ব চ' আমি এনচাৰ কৰিম ফিনিছ ভাৰ্বটো এড কৰিব দিছে ইয়াত চ' আমি এনচাৰ কৰিম যে ৰাহুল ফিনিছড হিজ হোমৱৰ্ক বিফৰ গয়িং আউট এইটো ফাইনাইটত হ'ব ঠিক আছে এতিয়া আমাক দিছে 10ৰ যে লেটছ লাৰ্ণ এবাউট দ্য 3 কাইণ্ড অফ নন ফাইনাইট ভাৰ্ব গতিকে নন ফাইনাইট ভাৰ্ব 3 প্ৰকাৰৰ আছে এটা হৈছে গ্ৰাউণ্ড ইনফাইনিটিভ পাৰ্টিচিপেলৰ আকৌ দুটা আছে পাষ্ট পাৰ্টিচিপেল আৰু প্ৰেজেণ্ট পাৰ্টিচিপেল যেনেকুৱা ৰিড দ্য চেণ্টেন্সেছ এণ্ড ন'টিছ দ্য ING ৱাৰ্ড গতিকে ING যেনেকুৱা ছুইমৰ লগত ছুইমিং ইজ বিমলছ ফেভৰেট গেম ৰাণৰ লগত ING যোগ হৈছে ৰানিং ইজ এ গুড ৱে টু কিপ ফিট গতিকে ৰানিং কৰিলে আমি ফিট থাকোঁ সুস্থ থাকোঁ যে হেয়াৰ দ্য ING ফৰ্ম অফ দ্য ভাৰ্ব হুইচ ইউজড এজ নাউন কল্ড গ্ৰাউণ্ড চ' গতিকে গ্ৰাউণ্ড কেতিয়া যেতিয়া ING যোগ হ'ব
ইট ইজ অলছ' কল্ড ভাৰ্বেল নাউন। গতিকে ভাৰ্বেল নাউন আৰু গ্ৰেউনটো একে, আৰু ভাৰ্বেল নাউনটো নন ফাইনেটিভ ভাৰ্বৰ এটা প্ৰকাৰ হয়। ঠিক আছে, এতিয়া আমাক নেক্সট দিছে যে ৰিড দ্য চেণ্টেঞ্চেছ এণ্ড ন'টিছ দ্য ভাৰ্বছ। গতিকে ভাৰ্ববিলাক ন'টিছ কৰিব দিছে, যেনেকুৱা তানিয়া এণ্ড আই এগ্ৰিড টু মিট এট 4 o'clock। গতিকে তানিয়া আৰু আমি এগ্ৰি কৰিছোঁ যে আমি মিট কৰিম, দেখা কৰিম 4টা বজাত। ঠিক আছে, এনেকৈ টু চি, মিট, চি এইবিলাক যি আছে এইবিলাকক ইনফাইনেটিভ বুলি কোৱা হয়। ঠিক আছে, ইনফাইনেটিভ কি অকণমান পিছতে আমি পাম, তাৰ ওপৰত প্ৰশ্ন আছে। যেনেকুৱা আই হেভ বিন ৰিডিং, আই হেভ ৱাৰ্কড, আৰু এইবিলাকক কি কয়? এইবিলাকক কয় পাৰ্টিচিপেল বুলি কয়। ঠিক আছে, দেয়াৰ আৰ টু কাইণ্ড অফ পাৰ্টিচিপেল, এটা হৈছে পাষ্ট পাৰ্টিচিপেল, এটা হৈছে প্ৰেজেণ্ট পাৰ্টিচিপেল, এটা হৈছে পাষ্ট পাৰ্টিচিপেল। প্ৰেজেণ্ট পাৰ্টিচিপেলত কি কি যোগ হয়? ING যোগ হয় ভাৰ্বৰ লগত, আৰু পাষ্ট পাৰ্টিচিপেলত কি যোগ হয়? লাষ্টত ডি, ED, EN, T, অৰ, N এইবিলাক কি হয়? বেজ ভাৰ্ব হিচাপে যোগ হয়। চ' এতিয়া ইয়াৰে ওপৰত আমাক প্ৰশ্ন দিছে 10ৰ B2, খুবেই ইম্পৰ্টেণ্ট। এতিয়া 10ৰ B2 আমি টাইপিং আকাৰে এনচাৰখিনি চাই লওঁ। 10ৰ B দিছে যে ফিল ইন দ্য ব্লাংকছ উইথ দ্য ইনফাইনেটিভ ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেটছ। গতিকে ইনফাইনেটিভ দিছে আমাক, ইনফাইনেটিভত আমাক দিব কৈছে। আমাক 1 নম্বৰটো দিছে যে ডু ইউ ৱান্ট ডেছ, ইয়াত কামৰ লগত কি হ'ব? যে কাম টু দ্য শ্বপ উইথ মি। চ' এনচাৰটো হ'ব যে ডু ইউ ৱান্ট টু কাম টু দ্য শ্বপ উইথ মি। গতিকে ইনফাইনেটিভত দিব কৈছে, গতিকে টু কাম হ'ব, কামৰ লগত টু এটা যোগ হ'ব। ঠিক আছে, তাৰপিছত 2 নম্বৰটো দিছে যে ডণ্ট ফৰগেট ডেছ ইউৰ আমব্ৰেলা উইথ ইউ। গতিকে টেক দিছে, গতিকে টু টেক হ'ব। চ' আমি এনচাৰ কৰিম যে ডণ্ট ফৰগেট টু টেক ইউৰ আমব্ৰেলা উইথ ইউ। জাষ্ট টু এটা এড কৰি দিলে আমাৰ হৈ যায়। 3 নম্বৰ দিছে যে মাই পেৰেণ্টছ আৰ প্লানিং ডেছ গ' এব্ৰড। চ' গতিকে আমি উত্তৰ কৰিম যে মাই পেৰেণ্টছ আৰ প্লানিং টু গ' এব্ৰড, মানে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰি আছে। 4 নম্বৰ দে আৰ প্লানিং ডেছ, গতিকে গিভ মি এ ছাৰপ্ৰাইজ। চ' গতিকে কি হ'ব? দে আৰ প্লানিং টু গিভ মি এ ছাৰপ্ৰাইজ। গতিকে যিটো ব্ৰেকেটত আছে তাৰ আগত অকল টু এটা এড কৰি দিবা, হৈ যাব, টু গিভ মি এ ছাৰপ্ৰাইজ। 5 নম্বৰ যিটো দিছে যে হাউ লং ডু ইউ এক্সপেক্ট ডেছ ষ্টে ইন গুৱাহাটী। গতিকে এনচাৰ হ'ব হাউ লং ডু ইউ এক্সপেক্ট টু ষ্টে ইন গুৱাহাটী। 6 নম্বৰ যে ডেছ লাৰ্ণ ইংলিছ কুইকলি ইজ নট এন ইজি থিং। চ' কি হ'ব এনচাৰ? যে টু লাৰ্ণ ইংলিছ কুইকলি ইজ নট এন ইজি থিং। 7 নম্বৰ প্ৰশ্ন যে হি প্ৰমিছ ডেছ গিভ ইট এজ চুন এজ পচিবল। গতিকে গিভ আছে, টু গিভ হ'ব। চ' আমি এনচাৰ কৰিম যে শ্বি প্ৰমিছ টু গিভ ইট এজ চুন এজ পচিবল। 8 নম্বৰ প্ৰশ্ন যে হি লুকিং ফৰৱাৰ্ড ডেছ মিট অল হিজ ফ্ৰেণ্ডছ এগেইন। চ' এনচাৰ কৰিম যে হি ইজ লুকিং ফৰৱাৰ্ড টু মিট অল হিজ ফ্ৰেণ্ডছ এগেইন। এতিয়া আমাক 10ৰ C দিছে যে ফিল ইন দ্য ব্লাংকছ উইথ এন ING ফৰ্ম অৰ টু ইনফাইনেটিভ ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন দ্য বক্স। গতিকে ING নহ'লে ইনফাইনেটিভ ফৰ্মত আমাক লিখিব দিছে। আমাক য়েল্ল' কালাৰৰ বক্সত দিছে যে লিচেন, মিছ, ট্ৰেভেল, ড্ৰাইভ, টেক, কেৰি এইবিলাকৰ ব্যৱহাৰ কৰি আমাক কৰিব দিছে তলৰ খালী ঠাইখিনি। যেনেকুৱা প্ৰথম দিছে যে আই প্ৰিফাৰ ডেছ বাই ট্ৰেইন। চ' এনচাৰ হ'ব আই প্ৰিফাৰ ট্ৰেভেলিং বাই ট্ৰেইন, নহ'লে কি হ'ব? ING যোগ হৈছে, নহ'লে আমি যদি টু ইনফাইনেটিভত লিখিব যাওঁ তেনেহ'লে হ'ব আই প্ৰিফাৰ টু ট্ৰেভেল বাই ট্ৰেইন। ঠিক আছে, 2 নম্বৰ যে উড ইউ লাইক ডেছ এজ শ্বাৱাৰ নাও। চ' আমি এনচাৰ কৰিম উড ইউ লাইক টু টেক এ শ্বাৱাৰ নাও। 3 নম্বৰ যে আই উড হেড ডেছ এনি অফ দ্য ফান। চ' এনচাৰ কৰিম আই উড হেড টু মিছ এনি অফ দ্য ফান। চ' মিছটো আমি এই য়েল্ল' কালাৰৰ পৰা আমি উঠাই লৈছোঁ শব্দবিলাক। ঠিক আছে, 4 নম্বৰ দ্য টেক্সি ড্ৰাইভাৰ ৰিফিউজ ডেছ মাই লাগেজ আপ দ্য ষ্টেয়াৰ্ছ। চ' এনচাৰ হ'ব দ্য টেক্সি ড্ৰাইভাৰ ৰিফিউজ টু কেৰি মাই লাগেজ আপ দ্য ষ্টেয়াৰ্ছ। 5 নম্বৰ যে তানিয়া অফাৰ ডেছ আছ টু দ্য ষ্টেচন। এনচাৰ হ'ব তানিয়া অফাৰ্ড ড্ৰাইভিং আছ টু দ্য ষ্টেচন। 6 নম্বৰ যে মেধা লাইকছ ডেছ টু দ্য ৰেডিঅ' হোৱাইল শ্বি আইৰণ দ্য ক্লথছ। এনচাৰ হ'ব মেধা লাইকছ লিছনিং টু দ্য ৰেডিঅ' হোৱাইল শ্বি আইৰণ দ্য ক্লথছ। এতিয়া 11 নম্বৰ দিছে যে লিচেন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইয়ৰ টিচাৰ এজ ইউ লিচেন
ৰাইট ডাউন দ্য এনচাৰ টু দ্য গিভেন কুৱেশ্যন, গতিকে MCQ টাইপৰ প্ৰশ্ন দিছে প্ৰথমত 1 নম্বৰটো A নম্বৰ, যে চুজ দ্য কাৰেক্ট অপশ্যন, ইম্পৰ্টেণ্ট কিন্তু পৰীক্ষাৰ কাৰণে, ঠিক আছে। চ' আমাক কৈছে প্ৰথমত যে হোৱাট ডাজ দ্য ৱাৰ্ড নেটিকুইটি মিন, গতিকে নেটিকুইটিৰ মানে কি, আমাক বি দিছে বিইং কুইক অনলাইন, বিইং ৰেচপেক্টফুল অনলাইন, চি দিছে এভইডিং দ্য ইণ্টাৰনেট, আৰু 4 নম্বৰ দিছে টাইপিং ফাষ্ট। গতিকে নেটিকুইটিৰ অৰ্থটো আমাক কি সেইটো আমাক সুধিছে, ঠিক আছে। গতিকে নেটিকুইটি মানে কি, বিইং ৰেচপেক্টফুল অনলাইন, গতিকে আমি অনলাইনত কিবা এটা কাম কৰিলে বা ফেচবুক বা ইনষ্টাগ্ৰাম বা ইউটিউব আমি চালে কমেণ্টবিলাক আমাক ভাল কৰিব লাগে, কেতিয়াও আমি বেয়া কমেণ্ট কৰিব নালাগে, তেনেকুৱা ধৰণৰ। বিইং ৰেচপেক্টফুল অনলাইন, বি হ'ব আমাৰ এনচাৰটো, ঠিক আছে। এনচাৰ হ'ব বি, বুজি পালা? এইটোৰে অৰ্থ হৈছে নেটিকুইটি। এতিয়া বি নম্বৰটো দিছে যে পুট এ টিক, ৰাইট চিন দিব কৈছে ইন দ্য কাৰেক্ট বক্স, গতিকে কাৰেক্ট বক্সত ৰাইট চিন দিব কৈছে, যেনেকুৱা যে উই শুড ফৰৱাৰ্ডেড এনি ফটো অৰ মেছেজ উই ৰিচিভ উইথাউট আস্কিং পাৰমিশ্যনছ। চ' গতিকে আমি কাৰোবাৰ ফটো আমি ফৰৱাৰ্ড বা বেলেগক পঠাব পাৰোঁনে উইথাউট আস্কিং পাৰমিশ্যন, পাৰমিশ্যন নলোৱাকৈ আমি কাৰোবাক ফটো বেলেগত পঠাব পাৰোঁনে অনলাইন, চ' এনেকুৱা কৰিব নোৱাৰোঁ, ঠিক আছে। গতিকে আমাক ইয়াত কৈছে যে পাৰোঁনে, পাৰোঁ বুলি কৈছে উইথাউট আস্কিং পাৰমিশ্যন, চ' গতিকে এইটো ফল্চ হ'ব, কিয়নো এনেকুৱা আমি কৰিব নোৱাৰোঁ, ঠিক আছে। বুজি পালা? এতিয়া আমাক নেক্সট দিছে, তোমালোকে চোৱা, কৈছে যে ফিল ইন দ্য ব্লাংকছ, ফিল ইন দ্য ব্লাংক, যে বিহাইণ্ড এভৰি স্ক্ৰীন ইজ এ ৰিয়েল পাৰ্চন উইথ ৰিয়েল, কি হ'ব, ৰিয়েল ফিলিংছ হ'ব, ৰিয়েলছ FEELINGS, ফিলিংছ, ঠিক আছে। এতিয়া ডি নম্বৰ দিছে আমাক যে হোৱাট শ্বুড উই থিংক বিফৰ উই শ্বেয়াৰ ছামথিং অনলাইন, গতিকে আমি অনলাইনত কিবা এটা শ্বেয়াৰ কৰাৰ আগত আমাক কি ভাবিব লাগে, আমি ভাবিব লাগে যাতে এইটো দি কাৰো ক্ষতি নহয় বা মোৰ যাতে একো প্ৰব্লেম নহয়, সেইবিলাক ভাবিব লাগে, ঠিক আছে। চ' আমি লিখিব লাগিব এনচাৰটো যে বিফৰ, BFORE, বিফৰ উই অৰ বিফৰ শ্বেয়াৰিং, SHARINGS, শ্বেয়াৰিংছ something, 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 before sharing something we should SHOULD, we should judge, যে বস্তুটো আছে নে নাই, ভাল নে বেয়া, GUDGE, judge whether, WHEATHER, whether it is correct or not, বা whether it is accurate or not, ঠিক আছে। whether it is accurate, 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 and trust, 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 worthy or not, WORTHY, worthy or not, যে এইটো ট্ৰাষ্ট কৰিব পাৰি নাই, এইটো বিশ্বাস কৰিব পাৰি নাই। তোমালোকে যে এইটো ভিডিঅ' দেখি আছা, অনলাইনে দেখি আছা ইউটিউবত, চ' তোমালোকে ইণ্টাৰনেট ব্যৱহাৰ কৰি দেখি আছা, চ' গতিকে এইটো ভিডিঅ'ত তোমালোকে বিশ্বাস কৰিব পাৰা নাই, সেইবিলাক চাব লাগে। গতিকে মই আপিল ৰহমান হয়, মই তোমালোকক যিখিনি শুদ্ধ সেইখিনিয়ে কৰা তোমালোকে ইতিমধ্যে জানাই, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কথা, আৰু এইখিনি লিখিবা হৈ যাব। এতিয়া আমাক কৈছে যে মেচ দ্য ফলোয়িং, গতিকে মেচ কৰাব দিছে, যে ইউজ কাইণ্ড ৱৰ্ডছ, গতিকে কাইণ্ড মানে ভাল ব্যৱহাৰ বা ভাল ৱৰ্ডছ, মানে শব্দ আমাক ব্যৱহাৰ কৰিব দিছে, ক'ত, টু ষ্টপ স্প্ৰেডিং ফলছ নিউজ, টু ৰেচপেক্ট আদাৰ ফিলিং, টু প্ৰটেক্ট ছামৱানছ প্ৰাইভেচি, গতিকে কি হ'ব, টু ৰেচপেক্ট আদাৰ ফিলিংত আমাক ইউজ কাইণ্ড ৱৰ্ড আমাক ব্যৱহাৰ কৰিব লাগে। তাৰপিছত আস্ক বিফৰ ফৰৱাৰ্ডিং, গতিকে কিবা এটা বস্তু ফৰৱাৰ্ড কৰাৰ আগত টু ষ্টপ স্প্ৰেডিং ফলছ নিউজ, ঠিক আছে। চ' গতিকে এইটো হ'ব আস্ক বিফৰত হ'ব ফলছ নিউজ, টু প্ৰটেক্ট ছামৱানছ, এইটো ঠিক আছে, যে আস্ক বিফৰ ফৰৱাৰ্ডিং, শ্বেয়াৰ কৰাৰ আগত আমি টু প্ৰটেক্ট ছামৱানছ প্ৰেভেঞ্চি, যে কাৰোবাৰ যদি প্ৰেভেঞ্চি, অৰ্থাৎ যিটো মানুহৰ প্ৰেভেঞ্চি, যেনেকুৱা ফটো ব্যৱহাৰ কৰিব নোৱাৰি, ক'লা ক'লা দাগ আহে এই যে নিউজত, গতিকে মানুহ যাতে চিনি নাপায়, প্ৰেভেঞ্চিৰ কাৰণে সেইটো কৰা হয়, চ' গতিকে এইটো ইয়াৰ লগত মিলিব। তাৰপিছত শ্বেয়াৰ অনলি ট্ৰু ইনফৰমেশ্যন, টু ষ্টপ স্প্ৰেডিং ফল নিউজ, চ' এইটো হ'ব এইটো, যে ফলছ নিউজ স্প্ৰেড যাতে নহয় সেইকাৰণে শ্বেয়াৰ অনলি ট্ৰু ইনফৰমেশ্যন, যিটো সঁচা সেইটো ইনফৰমেশ্যন অকল শ্বেয়াৰ কৰিব লাগে, ঠিক আছে। এতিয়া আমাক দিছে 12 A, চ' এইখিনি নালাগে, নেক্সট চাওঁ। নেক্সট তোমালোকে 12 C টো চাবা, পেজ নম্বৰ 72 দিয়া আছে। চ' ইয়াত কৈছে যে ৰিড দ্য টেবল গিভেন বিল',
চ' এইবিলাক পঢ়িব দিছে যেনেকুৱা WH ৱাৰ্ড কি আছে হু হোৱাট হুৱেন হুৱেৰ হোৱাই হুইচ হাউ আৰু ইউজ টু আস্ক এবাউট চ' গতিকে হু দি আমি পাৰ্চনক ব্যৱহাৰ কৰোঁ যে হু ইজ ইয়ৰ বেষ্ট ফ্ৰেণ্ড তেনেকুৱা হাউ দি যে হাউ ডু ইউ গ' টু স্কুল এনেকুৱা হোয়াৰ আমি প্লেচক বুজাওঁ যে হোয়াৰ ডু ইউ লিভ তুমি ক'ত বাস কৰা এনেকুৱা ধৰণৰ বস্তুখিনি আমাক ইয়াত দিছে চ' এইখিনি ব্যৱহাৰ কৰি আমাক এতিয়া দিছে 12 ডি চ' এইটো মই টাইপিং আকাৰে এনচাৰখিনি আনিছোঁ এতিয়া আমি 12 ডিৰ উত্তৰখিনি এনচাৰখিনি চাই লওঁ 12 ডিটো দিছে যে নাও ফ্ৰেম কুৱেশ্যনছ ইউজিং WH কুৱেশ্যন ৱাৰ্ডছ গতিকে WH ব্যৱহাৰ কৰি দিব কৈছে যেনেকৈ আমি ওপৰত পাইছোঁ হু হোৱাট হুৱেন এইবিলাক ওৱান হেজ বিন ডান ফৰ ইউ এটা আমাক কৰি দি আছে যেনেকৈ 1 নম্বৰটো কৰি দিছে যে হোৱাই ডিড ইউ চে ইউ ফৰগেট ইয়ৰ লাঞ্চ 2 নম্বৰ আমাক খালি ঠাই দিছে ডেছ মেড ইউ হাইড দ্য মেংগ' ফ্ৰীনি ফ্ৰম আছ কি হ'ব গতিকে হোৱাট মেড ইউ হাইড দ্য মেংগ' ফ্ৰীনি ফ্ৰম আছ 3 নম্বৰ ডেছ ইউ ফিল হুৱেন উই অফাৰ্ড ইউ আৱাৰ ফুড চ' গতিকে এনচাৰ হ'ব হাউ ডিড ইউ ফিল হুৱেন উই অফাৰ্ড ইউ আৱাৰ ফুড তুমি কেনেকৈ অনুভৱ কৰা যেতিয়া আমি আমাৰ ফুড আমাৰ খাদ্য অফাৰ কৰোঁ তোমাক দিওঁ 4 নম্বৰ খালি ঠাই দিছে গতিকে আমি লিখিম যে হোয়াৰ ডিড ইউ কিপ ইয়ৰ টিফিন বক্স 5 নম্বৰ হু পেকড ইয়ৰ টিফিন বক্স টুডে বা টিফিন টুডে 6 নম্বৰ হুৱেন ডাজ ইয়ৰ মাদাৰ প্ৰিপেয়াৰ মেংগ' ফিৰনি 7 নম্বৰ যে হোৱাট ইজ ইয়ৰ ফেভৰেট ডিছ 8 নম্বৰ হোয়াৰ ডু ইউ কালেক্ট মেংগ' ফ্ৰম এতিয়া আমাক 12ৰ ই দিছে যে ইমেজিন ইউ আৰ এ ক্লাছমেট অফ তানবীৰ ক্লাছমেট বুলি কৈছে অফ দ্য ষ্টৰী দ্য মেংগ' ফিৰনি নাও ৰাইট ইন ইয়ৰ নোটবুক দ্য ডিফাৰেঞ্চ কুৱেশ্যন ইউ উড লাইক টু আস্ক তানবী এইটো নালাগে ৰিড দ্য ৱাৰ্ড গিভেন বিল' লাষ্ট থিং হাৰ্ট কেয়াৰ উই কেন ৰিএৰেঞ্জ দ্য লেটাৰ অফ দ্য ৱাৰ্ড এণ্ড ফৰ্ম নিউ ৱাৰ্ড লাইক চ' গতিকে লাষ্টৰ লগত লাষ্ট চল্ট থিং নাইট গতিকে এইবিলাক আমি ৰিএৰেঞ্জ কৰি পেলাই লেটাৰ লিখিব লাগে বা লেটাৰ লিখিব আমি পাৰোঁ চ' এইটোৰ ওপৰত বেছ কৰি আমাক নেক্সট যিটো দিছে নেক্সট আমাক 13ৰ বি প্ৰশ্নটো আমাক লাগিব এই 13ৰ বিটো ৰিএৰেঞ্জ কৰি আমাক লিখিব দিছে ঠিক আছে চ' গতিকে আমি 13ৰ বিৰ এনচাৰটো কৰোঁ 13ৰ বি দিছে যে ৰিএৰেঞ্জ দ্য লেটাৰ্ছ অফ দ্য ৱাৰ্ডছ গিভেন টু ফৰ্ম নিউ ৱাৰ্ডছ দ্য ক্লুজ আৰ গিভেন ইন ব্ৰেকেটছ ওৱান হেজ বিন ডান ফৰ ইউ চ' ক্লু আমাক দিছে যেনেকুৱা প্ৰথমত দিছে যে এইটো আমাক কৰি দিয়া আছে বিল' চ' আমাক ব্ৰেকেট দিছে জইণ্ট ইন দ্য মিডিল অফ ইয়ৰ আৰ্ম গতিকে আমাৰ হাতৰ আৰ্মত যিটো জইণ্ট থাকে এইটো কি বুলি কোৱা হয় এনচাৰ হ'ব এলব' এইটো কৰি দিয়া আছে 2 নম্বৰটো আমাক দিছে যে EAT আৰু ব্ৰেকেটত দিছে কি যে এই পপুলাৰ বিভাৰেজ জেনেৰেলি চাৰ্ভ হট গতিকে গৰমত আমাক এইটো দিয়া হয় গৰম কৰি চ' এইটো কি হ'ব তাৰমানে টি হ'ব এনচাৰটো ঠিক আছে তাৰপিছত ACT এইটো হ'ব কেট যে এ ফাৰ্নি এনিমেল জেনেৰেলি ফাউণ্ড অফ ডিছ এণ্ড মিল্ক ঠিক আছে ফণ্ড হ'ব FOND ফণ্ড কিতাপত চাবা এইটো ফণ্ড অফ ডিছ এণ্ড মিল্ক ঠিক আছে বুজি পালা 4 নম্বৰ যে লেমন দিছে গতিকে এই টাইপ অফ সুইট এণ্ড জুইচি ফ্ৰুটৰ কথা কৈছে গতিকে এইটো হ'ব মেলন ৱাটাৰ মেলন তৰমুজ যে আছে সেইটো মেলন তাৰপিছত হাৰ্ট আছে এইটো হ'ব আৰ্থ দ্য প্লানেট উই লিভ ইন তাৰপিছত 6 নম্বৰ যে মিট এইটো হ'ব টিম হ'ব যে এই গ্ৰুপ অফ পিপল হু ৱাৰ্ক অৰ প্লে টুগেডাৰ বুজি পালা এতিয়া আমাক 14 নম্বৰ দিছে 14 নম্বৰ এমপিটিৰ কাৰণে আমাক দিছে গতিকে এইবিলাক তোমালোকে নিজাববীয়াকৈ অকণমান ট্ৰাই কৰিবা পঢ়িবলৈ ইমানো ইম্পৰ্টেণ্ট নহয় আমাক লাগিব এইটো 14ৰ বি যে নাও ৰাইট এ শ্বৰ্ট ডেছক্ৰিপটিভ পেৰাগ্ৰাফ অন ফ্ৰেণ্ডশ্বিপৰ ওপৰত এটা পেৰাগ্ৰাফ দিব কৈছে যেনেকুৱা টপিক চেণ্টেঞ্চ ছাপৰ্টিং আইডিয়া আৰু কনক্লুজন চ' গতিকে আমি 14ৰ বিৰ এনচাৰটো এতিয়া চাই লওঁ এতিয়া আমাক দিছে 14ৰ বি নাও ৰাইট এ শ্বৰ্ট ডেছক্ৰিপটিভ পেৰাগ্ৰাফ অন ফ্ৰেণ্ডশ্বিপৰ ওপৰত দিব কৈছে চ' আমি লিখিম ফ্ৰেণ্ডশ্বিপ প্ৰথমত টপিক চেণ্টেঞ্চ লিখিম যে ফ্ৰেণ্ডশ্বিপ ইজ এ বিউটিফুল বণ্ড অফ ট্ৰাষ্ট কেয়াৰ এণ্ড আণ্ডাৰষ্টেণ্ডিং বিটুইন টু অৰ মোৰ পিপল তাৰপিছত ছাপৰ্টিং আইডিয়াছত লিখিম যে ছাপৰ্টিং আইডিয়া যে এ ট্ৰু ফ্ৰেণ্ড অলৱেজ ষ্টেণ্ড বাই আৱাৰ ছাইড ইন both গুড এণ্ড বেড টাইম এটা ভাল ফ্ৰেণ্ডে ভাল সময় বেয়া সময়ত আমাৰ লগত থাকে দে লিচেন টু আৱাৰ প্ৰব্লেমছ শ্বেয়াৰ আৱাৰ জয়ছ এণ্ড নেভাৰ জাজ আছ শ্বেয়াৰিং থিংছ হেল্পিং ইজ আদাৰ এণ্ড শ্বয়িং এম্পেথি মেক দিছ বণ্ড ষ্ট্ৰংগাৰ আৰু কনক্লুজনত লিখিম মানে শেষত লিখিম
সামৰণিত যে হেভিং এ গুড ফ্ৰেণ্ড ইজ ট্ৰুলি এ ব্লেছিং এণ্ড উই শুড অলৱেজ চেৰিছ এণ্ড ৰেচপেক্ট দিছ প্ৰিচিয়াছ ৰিলেশ্যনশ্বিপ। এতিয়া আমাক দিছে 15A গ্ৰুপ ৱৰ্ক। কৈছে যে ৰিড দ্য ষ্টেটমেণ্ট গিভেন বিল' যে এ পাৰ্চন ইন ইয়ৰ নেইবাৰহুড throws garbage in an empty plot every day. No one say anything because he is an influential person of the society. Influential মানে ধনী বা খুবেই প্ৰভাৱশালী ব্যক্তি, সেইকাৰণে য'তে ত'তে যদি পেলনীয়া বস্তু পেলায় কোনেও একো নকয়। গতিকে এইটোৰ ওপৰত আমাক প্ৰজেক্ট দিছে। এতিয়া কৈছে যে নাও ডিছকাছ ইন গ্ৰুপ এণ্ড শ্বেয়াৰ ইয়ৰ পইণ্ট অফ ভিউ, এগ্ৰিমেণ্ট এণ্ড ডিছএগ্ৰিমেণ্টছ উইথ দ্য ক্লাছ অন দ্য ফলোয়িং কুৱেশ্যন গিভেন বিল'। চ' আমাক কুৱেশ্যন দিছে প্ৰথমত যে হোৱাই ডু পিপুল অফটেন ইগন'ৰ ৰং একশ্যন হুৱেন পাৱাৰফুল পিপুল আৰ ইনভলভ। যে মানুহে কিয় একো নকয় যেতিয়া পাৱাৰফুল মানুহ বা শক্তিশালী মানুহে কিবা এটা ভুল কাম কৰে। চ' আমি এনচাৰ কৰিম যে পিপুল অফটেন ইগন'ৰ ৰং একশ্যন বাই পাৱাৰফুল পিপুল আউট অফ ফেয়াৰ। ভয়ৰ কাৰণে শক্তিশালী ব্যক্তি বা প্ৰভাৱশালী ব্যক্তিৰ লগত কোনেও গমন নকৰে বা কটা নকৰে, কাৰণ প্ৰভাৱশালী ব্যক্তি পাৱাৰফুল ব্যক্তি, সেইকাৰণে কিবা এটা বেয়া কৰিলেও নকয় একো। তাৰপিছত লিখিম দে ৱৰি ডেট দ্য পাৱাৰফুল পাৰ্চন মাইট হাৰ্ম দেম, ক্ৰিয়েট ট্ৰাবল অৰ ইউজ দিয়াৰ পাৱাৰ এগেইনষ্ট দেম ইফ দে প্ৰটেষ্ট। যদি প্ৰটেষ্ট কৰে এই পাৱাৰফুল মানুহজনে তাক কিবা হাৰ্ম কৰিব পাৰে, ক্ষতি কৰিব পাৰে। ঠিক আছে। 2 নম্বৰ কৈছে যে হোৱাট মাইট হেপেন ইফ ন' ওৱান ষ্টপ হিম, হাউ উইল ইট এফেক্ট ইয়ৰ এনভাইৰনমেণ্ট। যে কি হ'ব যেতিয়া কোনেও তেনেকুৱা প্ৰভাৱশালী ব্যক্তিক মনা নকৰিব। চ' আমি এনচাৰ কৰিম ইফ ন' ওৱান ষ্টপছ হিম হি উইল কণ্টিনিউ ডেম্পিং গাৰ্বেজ এণ্ড আদাৰ্ছ মাইট ষ্টাৰ্ট ডুইং দ্য ছেম। ইট উইল কমপ্লিটলি পলিউট দ্য এনভাইৰনমেণ্ট, ক্ৰিয়েট ফউল স্মেল এণ্ড বিকাম এ ব্ৰিডিং গ্ৰাউণ্ড ফৰ ডিজিজ লাইক ডেংগু এণ্ড মেলেৰিয়া। যদি কোনেও সেই ব্যক্তিজনক সেইটো গাৰ্বেজত তাতে পেলনীয়া জাবৰ জোঁথৰ পেলোৱাৰ পৰা যদি বন্ধ নকৰে, তেনেহ'লে তাক দেখি দেখি বেলেগেও পেলাব আৰু যাৰ ফলত বহুতো পেলনীয়া বস্তু বাঢ়িব, যাৰ ফলত ডেংগু আৰু মেলেৰিয়া বেমাৰ উৎপন্ন হ'ব। ঠিক আছে, বেমাৰ। 3 নম্বৰ প্ৰশ্নটো দিছে যে হাউ উড ইউ ফিল ইফ ডেট গাৰ্বেজ প্লট ৱাজ নেক্সট টু ইয়ৰ হাউচ। যে তুমি কেনেকৈ অনুভৱ কৰিবা, যিটো গাৰ্বেজ আছে পেলনীয়া বস্তু য'ত পেলাই দিয়া হয় সেইটো গাৰ্বেজ বুলি কোৱা হয়, এই গাৰ্বেজটো যদি তোমাৰ ঘৰৰ ওচৰতে থাকিলে হয় তুমি কেনেকুৱা ধৰণৰ অনুভৱ কৰিলা হয়, সেইটো আমাক সুধিছে। চ' আমি এনচাৰ কৰিম যে আই উড ফিল এক্সট্ৰিমলি এংগ্ৰি, ডিছকাষ্টেড এণ্ড হেল্পলেছ। ইট উড বি ইম্পচিবল টু লিভ পিচফুলি ডিউ টু দ্য বেড স্মেল এণ্ড কনষ্টেণ্ট হেল্থ ৰিস্ক। চ' গতিকে বেয়া ধৰণৰ গোন্ধ আৰু হেল্থৰ অৰ্থাৎ শৰীৰৰ সমস্যাৰ কাৰণে বা যাতে বেমাৰ হ'বৰ কাৰণে এইটো বহুতো ৰিস্কি হ'ব তাতে থকা। ঠিক আছে, গতিকে এইটো বেয়া, খুবেই বেয়া হ'ব। এতিয়া আমাক দিছে 15B যে নাও চেক দ্য ৱেবছাইট হোৱেৰ ইউ কেন ছাবমিট দ্য গ্ৰেভিয়েঞ্চ ডেট ইউ ফেচ ইন ইয়ৰ ছ'চাইটি। গতিকে এইখিনি নালাগে। চ' এইখিনি নালাগে, তোমালোকৰ এইটো পাঠ শেষে হ'ল আৰু নেক্সট ভিডিঅ'ত তোমালোকৰ লেচন 5টো কৰা হ'ব, চেপ্টাৰ 5 ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে স্ক্ৰীনৰ ৰাইট ছাইডত দিব, নহ'লে এইটো চাৰ্চ কৰিবা F9 Q9 F7 আহি যাব। ঠিক আছে, ইণ্ডিয়া মেক্স স্পেচ হিষ্টৰী উইথ চন্দ্ৰয়ান 3, চন্দ্ৰয়ান 3ৰ ওপৰত আহিছে। তোমালোকে যেতিয়া স্কুলত হয়তো যেতিয়া চন্দ্ৰয়ান 3 চন্দ্ৰত লেণ্ড কৰিছিলে তেতিয়া তোমালোকৰ স্কুলত নিশ্চয়কৈ প্ৰজেক্টৰত দেখাইছে, তোমালোকে মনত কৰাচোন 2023ৰ ঘটনা তোমালোকৰ নিশ্চয় মনত আছে নহয় জানো। চ' গতিকে আমি নেক্সট ভিডিঅ'ত কৰিম, তোমালোকৰ স্ক্ৰীনত ইতিমধ্যে উঠিছে, তাতে ক্লিক কৰি চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।